সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে আজি মৰিগাঁও জিলাৰ জালুগুটিটো পালন কৰা হৈছে পবিত্ৰ ঈদ উজ জোহা। পুৱা ৮ বজাৰ লগে লগে জালুগুটি বৰ মছজিদত সমূহীয়া নামাজ আদায় কৰে প্ৰায় ২০০ সহস্ৰাধিক লোকে। সমূহীয়া নামাজৰ পাছতে সমূহীয়াভাৱে দোৱা কৰি সকলোৰে মংগল কামনা কৰে। দোৱাৰ পাছতে সকলোৱে নিজ নিজ ঘৰলৈ থাপলি মেলে। ত্যাগৰ আন এটা নাম কুৰবানী। চৰকাৰী এছপিক পূৰ্ণ সমৰ্থন জনাই সকলোৱে সম্পন্ন কৰিব কুৰবানী। আসসালামু আলাইকুম। আজি আমাৰ পবিত্ৰ ঈদুল আজহাৰ। আজি আমি পবিত্ৰ ঈদুল আজহাৰ দিনত আমাৰ জালুগুটি বৰ মছজিদ তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ তথা বিশ্ববাসীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আজি বৰ ঈদৰ আমাৰ যি উৎসৱ, এই উৎসৱৰ জৰিয়তে আমাৰ অসমৰ লগতে বিভিন্ন বিশ্বত যিমানসকল মুছলিম মানুহ আছে, লগতে অন্যান্য ধৰ্মৰ যিসকল ব্যক্তি আছে, তেখেতসকলে সুখে শান্তিৰে বাস কৰিব পাৰিব। আৰু আমাৰ আজি যি ত্যাগ, এই ত্যাগৰ দ্বাৰা যাতে বিশ্বত শান্তি প্ৰতিষ্ঠা হয়, তাৰ বাবে আমি জালুগুটি বৰ মছজিদ কমিটিৰ তৰফৰ পৰা কামনা কৰিলোঁ। আসসালামু আলাইকুম। আজি যি আমি ঈদুল আজহাৰ নামাজ পঢ়িলোঁ, আমি এই ঈদুল আজহাৰ নামাজৰ জৰিয়তে আমি সমগ্ৰ বিশ্বতে শান্তি প্ৰতিষ্ঠা হোৱাৰ বাবে দোৱা মাগিছোঁ পৰৱৰ্তীকাৰৰ ওচৰত। আৰু ইয়াৰ লগে লগে আমাৰ সমাজত যি ভাতৃত্ববোধৰ এনাৰ্জিডাল আছে, সেইডাল অধিক শক্তিশালী হওক বুলি আমি আশা ৰাখিছোঁ আৰু সকলোকে ইয়াৰ হকে কাম কৰিবলৈ আমি অনুৰোধ জনালোঁ। লগতে শেষত আমি জালুগুটি বৰ মছজিদ তৰফৰ পৰা সমগ্ৰ অসমবাসী তথা বিশ্বৰ মুছলমান সকললৈ ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ প্ৰতিবেদন, সংবাদ লহৰ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।